পানী খালে হেনো বহি খাব লাগে, নহ'লে কিডনীটোৱে বোলে দুখ পায়। ৰিয়েলি কি যে শুনিছোঁ এইবোৰ আছে নাই বাৰু এনেকৈ কোনোবাই কোৱা? বাৰু বাদ দিছোঁ। লেটছ লাৰ্ণ দ্য বায়'লজি। হ'ল আমাৰ ডাইজেষ্টিভ ট্ৰেক, মানে পাচন তন্ত্ৰ বুলি যে কওঁ আমি সেইটো। আৰু এই যে পিছফালে দেখিছে দুটা সৰু সৰুকৈ, এইটো হৈ গ'ল আমাৰ কিডনী। এই যে আমি পানী মুখেৰে খাওঁ, পানীখিনি মুখৰ পৰা খাদ্য নলীদি গৈ পাকস্থলী পায়গৈ। তাৰপিছতে ইণ্টেষ্টাইন অৰ্থাৎ ক্ষুদ্ৰান্ত পায়, আৰু তাতে সৰু সৰু কিছুমান নলিকা থাকে, সেইবিলাকৰ পৰাই তেজলৈ যায় আৰু তেজৰ জৰিয়তে গৈ পেলাই কিডনী পায়গৈ। তেতিয়াহ'লে কিডনীয়ে দুখ কেনেকৈ পালে বাৰু? এনেকৈ ক'ব পাৰে যে থিয় থৈ লৰালৰিকৈ পানী নাখাবা, কলাপছ হ'ব বা লাগি ধৰিব, বাট কিডনীয়ে দুখ পাব কি যে আৰু দেই। এনেকুৱা আৰু অবান্তৰ কথাৰ বায়'লজি জানিবলৈ মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, পালছ বায়'লজি। পানী খালে হেনো বহি খাব লাগে, নহ'লে কিডনীটোৱে বোলে দুখ পায়। ৰিয়েলি কি যে শুনিছোঁ এইবোৰ আছে নাই বাৰু এনেকৈ কোনোবাই কোৱা? বাৰু বাদ দিছোঁ। লেটছ লাৰ্ণ দ্য বায়'লজি। হ'ল আমাৰ ডাইজেষ্টিভ ট্ৰেক, মানে পাচন তন্ত্ৰ বুলি যে কওঁ আমি সেইটো। আৰু এই যে পিছফালে দেখিছে দুটা সৰু সৰুকৈ, এইটো হৈ গ'ল আমাৰ কিডনী। এই যে আমি পানী মুখেৰে খাওঁ, পানীখিনি মুখৰ পৰা খাদ্য নলীদি গৈ পাকস্থলী পায়গৈ। তাৰপিছতে ইণ্টেষ্টাইন অৰ্থাৎ ক্ষুদ্ৰান্ত পায়, আৰু তাতে সৰু সৰু কিছুমান নলিকা থাকে, সেইবিলাকৰ পৰাই তেজলৈ যায় আৰু তেজৰ জৰিয়তে গৈ পেলাই কিডনী পায়গৈ। তেতিয়াহ'লে কিডনীয়ে দুখ কেনেকৈ পালে বাৰু? এনেকৈ ক'ব পাৰে যে থিয় থৈ লৰালৰিকৈ পানী নাখাবা, কলাপছ হ'ব বা লাগি ধৰিব, বাট কিডনীয়ে দুখ পাব কি যে আৰু দেই। এনেকুৱা আৰু অবান্তৰ কথাৰ বায়'লজি জানিবলৈ মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, পালছ বায়'লজি।